ঘৰৰ পৰা এতিয়া গৈ আছোঁ আৰু মোৰ ঘৰলৈ অহা ৰাস্তাটো আৰু ৰাস্তাটোৰ কাষে কাষে যে যিবিলাক বাগান আছে বহুত বেছি ভাল লাগে। চাব দেই, আপোনালোকক দেখাই যাম। স্কুটি চলাই আছোঁ আৰু ইফালে ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখাবৰ কাৰণে। প্ৰত্যেকটো বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু দেখাবলৈ মন যায়। আপোনালোকে ভাল পায় নে বেয়া পায় নাজানো আৰু তথাপিও আমাৰ ঘৰলৈ অহা ৰাস্তাটো কাষে কাষে বাগান, মই নিজেও গৌৰৱ কৰোঁ। বহুত বেছি ভাল লাগে। গোটেই ৰাস্তাটো সেউজীয়া পৰিৱেশ। আচলতে সেউজীয়া বুলি ক'লে মই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকক দেখাই গৈছোঁ। চাব দেই, ৰাস্তাটো চাওক আৰু এইবিলাক বাগান চাওক, সঁচাকৈ বহুত বেছি ধুনীয়া। সেউজীয়া পৰিৱেশটোৰ মাজত এনেকৈ থাকিবলৈ সঁচাকৈ বহুত বেছি ভাল লাগে। চাওক, এইখন হৈছে আইদেউবাৰী বাগান দেই, আৰু এইখন পাৰ হ'লে পায় আইদেউ পুখুৰী বাগান। তাৰপাছত এইটো ৰাস্তা একেবাৰে ওলাবগৈ পাৰে সাপে খাটি। পালোহি। এইফালে দেখিছে চাইনবোৰ্ড মৰা আছে, এইফালে যায় চৰাইদেউ চিভিল হস্পিটেল। এতিয়া বনাই আছে মেডিকেল কলেজ। ঘৰৰ ওচৰৰে হয়, ভালেই হৈছে যাতে ভৱিষ্যতে ট্ৰিটমেণ্টবিলাক ফাষ্ট হয়, ভাল ডক্তৰ আহে, যাতে আমি ডিব্ৰুগড় বা গুৱাহাটী বা বাহিৰলৈ পেচেণ্টবিলাক নিব লগা নহয়। সেইকাৰণে যি কৰিছে ভালেই কৰিছে। মেডিকেল কলেজ হওক, ভাল ভাল ডক্তৰ আনিব বুলি আশা আছে চৰকাৰে। আৰু কোটি কোটি টকা খৰচ কৰি মেডিকেলবিলাক বনাইছে, যাতে আগৰ দৰে সৰু বেমাৰ এটা হ'লে ডিব্ৰুগড় বা গুৱাহাটী নহ'লে বাহিৰলৈ নিব লগা নহয়। তাকে আশা কৰিছোঁ। এইফালে এতিয়া দেখাই দিছোঁ, চাব দেই, বহুত ডাঙৰকৈ বনাইছে মেডিকেলখন। কিন্তু কিনো ক'ম, চৰকাৰে ঠিকেই কাম কৰে, কিন্তু যিসকল কৰ্মচাৰী আহে, চৰকাৰী নাৰ্ছ হওক ডক্তৰ হওক, তেওঁলোকে কিন্তু বহুত অৱহেলা কৰে পেচেণ্টক। তেনেকুৱা হ'ব নালাগে। এইখন চাওক, বহুত ডাঙৰ বিল্ডিং, মোৰ একেবাৰে ওচৰৰে হয় ঘৰত। এই মেডিকেলখনৰ লগত মোৰ বহু স্মৃতি জড়িত হৈ আছে। আজি মই যিখিনি ঠাইত আছোঁ, কাম কৰি আছোঁ, এই মেডিকেলখনতে প্ৰথম মই মেডিকেলৰ কাম শিকিছিলোঁ, সেয়েহে আপোনালোকক দেখালোঁ।